গুড মৰ্নিং এভৰিৱান। কালি ভিডিঅ' এটা দিছিলোঁ, তাৰে পিছত বহু ল'ৰা ছোৱালীৰ মোক মেছেজ কৰিছে যে অসম পুলিচৰ AB, UB, কামাণ্ডো, AP আৰু SI এইবোৰ পদৰ এডমিট কাৰ্ড কেতিয়া আহিব। আপোনালোকে সকলোৱে অপেক্ষা কৰি আছে ইণ্টাৰভিউৰ বাবে। যিহেতু বহুকেইটা পদত আপোনালোকে এপ্লাই কৰি থৈছে, প্ৰায় 6,000 মান পদত এপ্লাই কৰা আছে। কিছুমানে AB, UBত এপ্লাই কৰিছে, কিছুমানে কামাণ্ডোত, কিছুমানে SI, কিছুমানে AP আৰু বা কিছুমানে হোমগাৰ্ড এণ্ড চিভিল ডিফেন্সতো এপ্লাই কৰিছে। বিভিন্ন ডিপাৰ্টমেণ্টত বিভিন্ন পোষ্ট ওলাইছিলে আৰু এপ্লাই কৰি থৈছিলে। এতিয়া এডমিট কাৰ্ডৰ কথালৈ আহিছোঁ। যদিহে আপোনালোকে এডমিট কাৰ্ডৰ বাবে অপেক্ষা কৰি আছে, তেনেহ'লে আপোনালোকৰ হাতত আৰু বেছি সময় নাই। যিহেতু এপ্ৰিলৰ মাহ প্ৰায় শেষ আৰু এপ্ৰিলৰ পিছত মে' যেতিয়া আহিব, তেতিয়া প্ৰথম বা ছেকেণ্ড উইকত আপোনালোকৰ ইণ্টাৰভিউৰ বাবে কোনো ধৰণৰ আপডেট আপোনালোকে নাপায়। যিহেতু অসমত ইলেকশ্যনো শেষ হ'ব, তাৰে পিছত আপোনালোকৰ মে' লাষ্টৰ ফালে এডমিট কাৰ্ডৰ কিবা আপডেট পোৱাৰ চান্স আছে। নাইবা ইয়াতে দুটা ফেক্টৰ আহিব পাৰে। যিহেতু SI পৰীক্ষা আগতে হ'ব বা AB, UBৰ ইণ্টাৰভিউ ৰানিং আগতে হ'ব, সেইকাৰণে ইয়াতে দুটা বস্তু হ'ব। হয়তো SIৰ বাবে এডমিট কাৰ্ড আগতে আহিব পাৰে, যিহেতু ৰিটেন টেষ্ট আছে, ৰিটেন টেষ্টটো আগতে হ'ব, বা AB, UBৰো এডমিট কাৰ্ড আহিব পাৰে ফিজিকেল টেষ্টৰ বাবে। কামাণ্ডোৰটো অলপমান দেৰি হ'ব পাৰে, নাইবা প্ৰথমতো হৈ যাব পাৰে। এডমিট কাৰ্ড মে' লাষ্টৰ ফালে কিবা এটা আপডেট পাব, নাইবা নেক্সট মাহটোৰ প্ৰথম ছেকেণ্ড উইকতে ইণ্টাৰভিউৰ আপডেটখিনি পাব। এতিয়া কথাটো হ'ল কি, ইয়াতে এডমিট কাৰ্ড নাহাৰ আকৌ কাৰণটো এটা থাকিব পাৰে। যিহেতু আপোনালোকে গমে পায় ৰিক্ৰুইটমেণ্টটো হ'ব দেৰিয়ে হ'ল, এপ্লাই চলিব দেৰি হ'ল, আৰু এই সময়খিনিত বিভিন্ন ধৰণৰ পোষ্ট নিশ্চয় খালী হৈছে বা বিভিন্ন ধৰণৰ পোষ্ট ওলোৱাৰো কথা আছে। সেই পোষ্টখিনি যদি ওলায়, তেতিয়াহ'লে ইয়াৰ লগতো পোষ্ট লগ লাগি আকৌ নতুনকৈ এপ্লাই কৰিব হ'ব পাৰে, এপ্লাই আৰম্ভ হ'ব পাৰে। সেই এপ্লাই আৰম্ভ হ'লে যিখিনিয়ে বয়স হোৱা নাছিল তেওঁলোকে এপ্লাই কৰিব পাৰিব, আৰু যিখিনিয়ে এপ্লাই কৰি থৈছিলে তেওঁলোকৰ কোনো এপ্লাই নকৰাকো হৈ যাব, চিন্তা কৰিব নালাগে। তেনেকুৱাকো আপডেট আহিব পাৰে, নাইবা নতুন পোষ্ট ওলাই দিব পাৰে এইখিনি ইণ্টাৰভিউ যোৱাৰ পিছত। এইকেইটাও হ'ব পাৰে, একেলগেও হ'ব পাৰে, নতুন ইণ্টাৰভিউ হ'ব পাৰে বা নতুনকৈ পোষ্টটো ওলাব পাৰে আৰু নতুনকৈ ইয়াতে এড হৈ যাব পাৰে। সেইকাৰণে হয়তো এডমিট কাৰ্ড অলপ দেৰি হৈ যাব পাৰে। জুন জুলাইৰ ভিতৰতো ইণ্টাৰভিউ হ'ব, গৰমৰ ফালে ইণ্টাৰভিউ হ'ব। গতিকে আপোনালোকে প্ৰেক্টিছটো সোনকালে কৰি থৈ দিয়ক, জানো আপোনাৰ পিছলৈকে টানাটানি নহয় যে মোৰ সময় বেছি লাগি আছে, মোৰ সময় নকমিল, মোক সময় বেছি লাগিব, এনেকুৱা ধৰণৰ আপোনালোকৰ জানো মনত এটা কনফিউজন হৈ নাথাকে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।